এতিয়া আমি আন কেইটামান যুক্তাক্ষৰৰ পৰা কেইটামান উদাহৰণ পঢ়ি চাম। প্ৰথমটো যুক্তাক্ষৰ চাবা, দন্ত্য ত যোগ ম, তয়ময় আত্ম। তয়ময় আত্মৰ পৰা আমি দুটা উদাহৰণ পঢ়িম, মহাত্মা আৰু আত্ম। ম হত আকাৰে হা, তয়ময় আত্মত আকাৰ, মহাত্মা। ইয়াৰ পিছৰটো শব্দ হৈছে আত্ম। আ দন্ত্য তয়ময় আত্ম, আত্ম। মহাত্মা আৰু আত্ম। মহাত্মা শব্দটোৰ অৰ্থ হৈছে মহান আত্মা আৰু আত্ম মানে হৈছে নিজৰ বা নিজস্ব। ইয়াৰ পিছত আমি নয়ময়ান্ম, দন্ত্য ন যোগ ম, নয়ময়ান্ম এই যুক্তাক্ষৰটো পাইছোঁ। ইয়াৰ পৰা আমি তিনিটা উদাহৰণ পঢ়ি চাম, সন্মান, তন্ময়, জন্মভূমি। দন্ত্য স নয়ময়ান্মত আকাৰ, দন্ত্য ন, সন্মান। তন্ময়, দন্ত্য ত নয়ময়ান্ম, অন্ত্যস্ত য়, তন্ময়। জন্মভূমি, বৰ্গীয় জ নয়ময়ান্ম, ভ দীৰ্ঘকাৰে ভূ, মধ্য হ্ৰস্বইকাৰে মি, জন্মভূমি। সন্মান, তন্ময়, জন্মভূমি এই আটাইকেইটা শব্দতে নয়ময়ান্ম যুক্তাক্ষৰটো লগ হৈ আছে। ইয়াৰ পিছত আমি পোৱা যুক্তাক্ষৰটো হৈছে মূৰ্ধন্য ন যোগ ম, নয়ময়ান্ম। এই নয়ময়ান্ম লগ হৈ থকা দুটা শব্দ হৈছে মৃন্ময় আৰু হিৰণ্ময়। মত ঋকাৰে মৃ, নয়ময়ান্ম, অন্ত্যস্ত য়, মৃন্ময়। আনটো শব্দ হৈছে হিৰণ্ময়। হত হ্ৰস্বইকাৰে হি, ৰ, নয়ময়ান্ম, অন্ত্যস্ত য়, হিৰণ্ময়। মৃন্ময় আৰু হিৰণ্ময় এই দুটা শব্দত মূৰ্ধন্য নয়ময়ান্ম যুক্তাক্ষৰটো লগ হৈ আছে। ইয়াৰ পিছত একেবাৰে শেষৰটো যুক্তাক্ষৰ হৈছে ল যোগ ম, লয়ময়াল্ম। লয়ময়াল্ম থকা দুটা উদাহৰণ বা দুটা শব্দ হৈছে বাল্মীকি আৰু গুল্ম। বত আকাৰে বা, লয়ময়াল্মত দীৰ্ঘইকাৰ, কত হ্ৰস্বইকাৰে কি, বাল্মীকি। আৰু আনটো শব্দ হৈছে গুল্ম, গয়ু গু, লয়ময়াল্ম, গুল্ম। বাল্মীকি হৈছে এজন ঋষি যিয়ে ৰামায়ণ মহাকাব্যখন ৰচনা কৰিছিল আৰু গুল্ম মানে হৈছে সৰু জোপোহা গছ। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি এই শব্দকেইটা আকৌ এবাৰ পঢ়ি চাম। মহাত্মা, আত্ম। সন্মান, তন্ময়, জন্মভূমি। মৃন্ময়, হিৰণ্ময়। বাল্মীকি, গুল্ম।